আজি মই আপোনালোকক সাঁচি গছৰ বিষয়ে ক'ম। আপোনালোকেও যদি সাঁচি গছ ঘৰত নাই ৰোৱা তেতিয়াহ'লে মই ক'ম যে আপোনালোকেও সাঁচি গছ মেক্সিমাম 100 পৰা 200 জোপা মান ৰুই থওক। তেতিয়া আপোনালোকৰ 15 বছৰ পিছত সেই 100-200 জোপা সাঁচি গছ আপোনালোকৰ ৰুওঁতে খুব বেছি মেক্সিমাম 1500 পৰা 1000 টকা এটা খৰচ হ'ব। তাৰপিছত কিন্তু 15 বছৰ পিছত আপোনালোকৰ যদি মাল ধৰি যায়, যিটো আমি পোকে ধৰা কওঁ, যদি পোকে ধৰি যায় তেতিয়াহ'লে আপোনালোকে এজোপাত 50,000 বা লাখ টকাৰ ওপৰত হৈ যায় এজোপাত। আপোনালোকৰ যদি ভালকে পোকে ধৰে লাখ টকাৰ ওপৰত হৈ যায় এজোপা। আপোনালোকে যদি এতিয়াই ৰোৱা নাই তেতিয়াহ'লে আপোনালোককো ক'ম যে আপোনালোকে ৰুই থওক। মই চাওক এজোপা ৰুই থৈছো আৰু মই বহুত ৰুই থৈছো, আপোনালোকক দেখাম। মই 200 জোপা মান ৰুই থৈছো আৰু এইবেলি মই আৰু ৰুম বুলি ভাবিছো। আপোনালোকেও ৰোৱক। এজোপা যদি চাচি গছত পোকে ধৰে তেতিয়া মেক্সিমাম এজোপা চাচি গছৰ দাম লাখৰো ওপৰত গুচি যায়। আৰু যদি আপোনালোকৰ পিনে যদি চাচি গছত পোকে নধৰে তেতিয়াহ'লে আজিকালি যোনটো পোকে ধৰাব পৰা চিষ্টেমো উলিয়াইছে। আপোনালোকে অকল এতিয়া চাচি গছজোপা ৰুই থলেই হ'ব। তাৰপাছত আপোনালোকৰ আজিকালি বিভিন্ন ধৰণৰ চিষ্টেম উলিয়ালে, যেনে ধৰণে আজিকালি বটালি মাৰিব পাৰে, গজাল মাৰিব পাৰে, তাৰ পাছত আকৌ ফাংগাছটো লগাবও পাৰে। এনেধৰণে বহুত বিভিন্ন ধৰণে পোকটো মানে মালটো বহাব পাৰে ভিতৰত। পোকটোতো লগাব নোৱাৰে, পোকটো অকল পখিলা এজনী আহি কণী পাৰিব, তাৰ পাছতহে আপোনালোকৰ ভিতৰত সোমাই যাব পোকটো। এনেধৰণে বহুত বিভিন্ন ধৰণে দি আপোনালোকৰ আজিকালি মুঠতে চাচি গছজোপা হলেই হ'ল। গছজোপা আপোনালোকৰ যদি মেক্সিমাম 15 বছৰ বয়স হৈ যায় বা 10 বছৰ হৈ যায়, ডাঙৰ হৈ যায়, তাৰ পাছত মুঠতে সেই গছজোপা আপোনালোকৰ মেক্সিমাম লাখৰ পৰা 30,000 বা 50,000 টকা হৈ যায়গে। আপোনালোককো ক'ম যে আপোনালোকেও চাচি গছ ৰুৱক ধুনীয়াকে, আৰু ধুনীয়াকে ভৱিষ্যলে 15 বা 10 বছৰ পিছত ধুনীয়া এটা ইনকম কৰিব পাৰিব। মই এজোপা দেখাই দিছো আপোনালোকক চাওক। এজোপা মই ৰুই থৈছো, এজোপা দেখিব পাৰিছে আপোনালোকে এজোপা। আৰু মোৰ এনেকুৱা বহুত কেইজোপা আছে আৰু মই আপোনালোকক দেখাই দিম। আৰু আছে, সেইপিনে আছে। এই চাইডতো ৰুইছিলো মই, এই চাইডত মৰি গ'ল। এইখন বাৰীত ৰুইছিলো কিন্তু ইয়াত মাটিটো ইমান ভাল নহ'ল চাগে। এইজোপা চক ৰঙা পৰি গৈছে। আৰু এজোপা আৰু মই এনেধৰণে ৰাস্তাত লগাই দিছো, আপোনালোকক দেখাইছো মই। এজোপা চক দেখিব পাৰিছে, এজোপা আৰু এজোপা আৰু এজোপা চক। আৰু মানুহে কয় ভোলা চাচিত মাল নধৰে বুলি। আপোনালোকে আজিকালি ভোলা হওক যি হওক ৰুই থওক। আপোনালোকে মাল নধৰিলেও ধৰাব পৰা আজিকালি ব্যৱস্থা কৰিলে ধৰাব পৰোৱা। আপোনালোকে মুঠতে ৰুই থলে হ'ল। ভৱিষ্যলে আপোনালোকে ধুনীয়া এটা মূল্য পাব। এয়া চাওক, মই এইফালে ৰুই থৈছো আৰু মই পিছফালেও বহুত ৰুই থৈছো। আৰু এইখন বাৰীতো আমাৰ ৰোৱা আছে নতুনকে, যিহেতু এইখন বাৰী উঠোৱা হৈছিলে। এইখন বাৰীতো মই বহুত ৰুই থৈছো চাচি পুলি। আৰু এইফালেও ৰুই থৈছো, মই দেখাম আপোনালোকক। সাঁচি গছ মই ঢেৰ ৰুইছো, মই মেহগনিও ৰুই থৈছো বহুত। আপোনালোককো ক'ম যে আপোনালোকেও ধুনীয়াকে সাঁচি গছ ৰুই থব পাৰে। মই কিন্তু আজিলৈকে সাঁচি গছ বিক্ৰী কৰি পোৱা নাই, ময়ো নতুনকে ৰুইছো। এয়া চাওক, এজোপা দেখিব পাৰিছে, এজোপা চাওক। এজোপা সৰু হৈ থাকিলে, আৰু এজোপা চাওক, এজোপা এইবোৰ বেছি দিন হোৱা নাই। এইবোৰ মই ৰোৱা হৈছে মেক্সিমাম 5 পৰা 6 মাহ এনেকুৱা ধৰণৰ হৈছে ৰোৱা। বাকী পুলিটো কিমান দিন হ'ল মই ক'ব নোৱাৰিম, যিহেতু মই কিনি অনা পুলি। মই এটাত মই 6 টকাকে কিনি আনিছিলো। আপোনালোকেও এনেধৰণে কিনি আনিব পাৰে। আৰু যদি এই পুলিটো আপোনালোকে এতিয়া দেখিছে, এই পুলিটো মই 6 টকাত কিনি আনিছো। কিন্তু আপোনালোকৰ যদি এই পুলিটোত যদি কেনেবাকে মাল ধৰিবলৈ হয়, আপোনালোকৰ এই পুলিটো 10 বছৰ বা 15 বছৰ পিছত লাখ টকীয়া হৈ যাব ডিমাণ্ড। চাওক, 6 টকা ক'ত আৰু আপোনালোকৰ লাখ টকা ক'ত, দেখিব পাইছে। কিন্তু আপোনালোকে ধৈৰ্য ধৰিব লাগিব। ধৈৰ্য ধৰিলে এই পুলিটোৰ দাম কিমান হৈ যাব আপোনালোকে ভাবিব নোৱাৰা হৈ যাব। আপোনালোকৰ 6 টকাটো আপোনালোকে ধৰিছো ক'ৰবাত জমা থৈছে, তাৰপিছত আপোনালোকৰ 6 টকাটো কিন্তু 15 বছৰ পিছত কিমান ডাঙৰ এটা মূল্য হৈ যাবগে। আপোনালোকেও এনেধৰণে চাচি পুলি লগাব পাৰে। আৰু মই মেহগনি লগাইছো, আপোনালোকক দেখাম। এয়া চাওক, এইটো এটা দেখিব পাৰিছে মেহগনি। চাওক, এইটো মেহগনি পুলি হয়। আৰু মোৰ এইফালেও আছে চাচি পুলি। চাওক, এইটো এটা দেখিব পাৰিছে চাচি পুলি। আপোনালোকেও লগাওক চাচি পুলি আৰু ধুনীয়া এটা ইনকম কৰক। এইবোৰ চাচি পুলি এতিয়া ইহঁতৰ সৰুতে মূল্য 6 টকা, 7 টকা, 5 টকা, 4 টকা এনেকুৱা ধৰণৰ। কিন্তু আপোনালোকে 15 বছৰ বা 20 বছৰ পিছত ইয়াৰ মূল্যটো আপোনালোকে
যেতিয়া পাব তেতিয়াহে গম পাব ইমান দাম মানে চাচি গছৰ যদি মাল ধৰে। আৰু আজিকালি মাল নধৰিলেও ধৰাব পাৰে। মই বৰ বিশেষ নাজানো চাচি গছৰ বিষয়ে, কিন্তু ময়ো নতুনকে ৰুইছো। এইবোৰ চক এইবোৰ পুলি চক এইফালেও ৰুইছো মই এইটো এটা মই পিছফালেও দেখাই দিম আপোনালোকক। পিছফাল আহি গলো, পিছফালেও এয়া দেখিব পাৰিছে এইটো এটা ধুনীয়াকে চাচি পুলি মই লগাই থৈছো। এইটো এটা দেখিব পাৰিছে, এইফালে চাওক এয়া চাওক মেগনি, আৰু এইফালেও চাচি পুলি মই বহুত লগাই থৈছো। আপোনালোকেও এনেধৰণে এটা বিজনেচত যেনেধৰণে আপোনালোকে পইচা ভৰাই ইনভেষ্ট কৰে বা জমা থয়, তেনেধৰণে চাচি গছতো এটা পইচা ইনভেষ্ট কৰি আপোনালোকে ঘৰৰ বাৰীতে লগাই থব পাৰে। আৰু আপোনালোকৰ যদি ভালকে যদি চাচি গছ যদি 200 বা 300 জোপাত যদি মাল ধৰি যায়, আপোনালোকৰ বাৰীখনতকৈ আপোনালোকৰ চাচি গছত মূল্য বেছিহে হ'বগে। আৰু এইটো চক বগা চন্দন পুলি দেখিব পাৰিছে, মই গোটেই লগাই থৈছো এনেধৰণে। গোটেই এইফালেও আছে, মই এইফালেও লগাই থৈছো, গোটেই জংঘল হৈ আছে। আৰু এইজোপা চাওক, মই আগফালে আহিলো আকৌ আগফালে আহি আপোনালোকক দেখাব বিচাৰিছো। এইজোপা চাওক গুৰিটো কিমান ডাঙৰ হৈছে চাওক, আপোনালোকে দেখিব পাৰিছে গুৰিটো ইমান ডাঙৰ হৈছে। কিন্তু এই গছজোপা ডাঙৰ হৈ গলে কিমান মূল্য হৈ যাব চাওক। আৰু এজোপা চাওক, এজোপা অলপমান গুৰিটো অলপমান ডাঙৰ, আৰু এনেকুৱা মোৰ বহুত আছে পিছফালে যিহেতু গোটেই হাবি হৈ আছে, মই নগলোগে হাবিলে। বাকী আৰু এইফালেতো দেখিলে আপোনালোকে লাইনকে এইবোৰ লগালো। এইবোৰ গোটেই চাচি গছ হৈ আছে গোটেই, দেখিছে আপোনালোকে একদম সেই ৰাস্তালৈকে আছে। ময়ও কম আপোনালোকক কম যে আপোনালোকেও সাঁচি গছ এতিয়াই লগাই থওক, পিছলে আপোনালোকৰ ধুনীয়াকে এটা ইনকম হবগে। আৰু চক মই এনেধৰণে কিন্তু সাঁচি গছ মৰিও গৈছে, যিহেতু মই য'তে ত'তে লগাই দিছো আৰু ইমানকে সাৰ চাৰ দিয়া নাই, ডাইৰেক্ট মাটিত মই লগাই দিছো। আৰু মই গোবৰ দিওঁ, শুকান গোবৰটো কেতিয়াবা দিওঁ, বাকী মই এনেধৰণে সম্পূৰ্ণ এনেধৰণে ডাইৰেক্ট লগাই দিছো। আৰু এইটো গুৰিটো দেখিব পাৰিছে কিমান ডাঙৰ হৈছে চাওক। আপোনালোককো সাঁচি গছ মই লগাবলৈ কম, আৰু ধুনীয়াকে পিছলে আপোনালোকে এতিয়া লগাই থওক। আপোনালোকৰ পিছত যদি মালটো ধৰি যায়, নিজে যদি ধৰি যায় পোকে, আপোনালোকেতো বহুত টকা পাব। আৰু নধৰিলেও আপোনালোকে ধৰাব, তাৰপিছতো আপোনালোকে কিন্তু বহুত পইচা পাব। দেখিব পাৰিলে মই আজি আপোনালোকক ধুনীয়াকে মোৰ সাঁচি পুলিবোৰ দেখাই দিলো। কিছুমানে চাচি পুলিও কয় আৰু কিছুমানে সাঁচি বুলিও কয়, আমি বাৰু প্ৰায়ভাগ চাচি পুলি বুলিয়ে কওঁ। চাচি পুলিবোৰ আপোনালোকক ধুনীয়াকে দেখাই দিলো, আপোনালোকে দেখিব পাৰিলে। আপোনালোকেও এনেধৰণে চাচি পুলি ৰুই থওক ধুনীয়াকে, পিছত আপোনালোকে ডাঙৰ মূল্য এটা পাব। কিন্তু এতিয়াৰ পৰা ৰুই থলে মানেহে পাব। আপোনালোকে এটা পুলিৰ দাম 6 টকা 5 টকা এনেধৰণে লয়। মই 200টা পুলি আনিছিলো 1200 টকা, এতিয়া মই 1200 টকা ভৰাই থৈছো, ইনভেষ্ট কৰি থৈছো। পিছলে কিন্তু সেই 1200 টকা 200টা পুলি যদি মোৰ সম্পূৰ্ণ জিৰি যায়, তাৰ পৰা মই যদি পোকে ধৰে, মই দুজোপাত বাদ দিয়ক, মোৰ এজোপাতো বাদ দিয়ক, মানে এজোপাতে ইমান দাম হৈ যাব। যদি পোকে ধৰে লাখ টকা হৈ যাব। 1200 টকা ক'ত আৰু লাখ টকা ক'ত। আপোনালোকেও সাঁচি পুলি ৰুৱক, আৰু ধুনীয়াকে ভৱিষ্যলে এটা ধুনীয়া ইনকম পাব, কিন্তু ধুনীয়াকে পইচা এটা পাব। আপোনালোকে এতিয়াৰ পৰাই লগাই থওক, আৰু পিছলে আপোনালোকে ধুনীয়া পইচা এটা পাব। মই ক'ম যে আপোনালোকে পুলিটো কিনি আনি, ওচৰত আপোনালোকৰ য'ত পায় পুলিটো কিনি আনি ধুনীয়াকে সাঁচি পুলি আপোনালোকে বাৰীত লগাই থওক।